সকলোকে পুনৰবাৰ ডিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অৱশ্যে এইটো ৰাতিপুৱা হৈ থকা নাই, এতিয়া ভৰ দুপৰীয়া হ'লগৈ আৰু আজি ভিডিঅ' ৰেকৰ্ডিং কৰা অকণমান দেৰি হ'ল। অন্য দিনাখন ৰাতিয়ে কৰোঁ, কিন্তু আজি অকণমান দেৰি হৈ গ'ল ৰেকৰ্ডছ কৰা, যাৰ কাৰণে আপলোড কৰিবৰ কাৰণে এতিয়াহে সময় হৈছেগৈ। মানে এডিট কৰি কিবা কৰি আপলোড কৰিবৰ কাৰণে টাইম এতিয়া হৈছে। আৰু যি কি নহওক, আজিৰ ভিডিঅ'টোত অকণমান আপোনালোকে পাৰিলে লাইক কৰি দিব, কমেণ্ট এটা কৰি দিব, ভালকৈ অকণমান শ্বেয়াৰ কৰি দিব। দেৰিকৈ ভিডিঅ'বিলাক আপলোড কৰিলে মানে কি হয়, মানে যিবিলাক মানুহে ৰেগুলাৰ মোৰ ভিডিঅ'বিলাক চায় তেওঁলোকৰ ওচৰত ভিডিঅ'টো গৈ নাপায়গৈ। গতিকে আপোনালোকে অকণমান বুষ্ট কৰি দিব ভিডিঅ'টোত। তো আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথম খবৰটোৰ ফালে। জুবিন দাৰ সমাধি ক্ষেত্ৰক লৈ কিছুমান SOP জাৰি কৰিব বুলি এটা খবৰ ওলাই পৰিছে। কিছু লোকেতো সেই SOPখনেই জাৰি কৰি দিলে সামাজিক মাধ্যমত যে জুবিন দাৰ সমাধি ক্ষেত্ৰক লৈ SOP জাৰি কৰা হৈছে। কিন্তু আপোনালোকে এইটো নিশ্চিন্ত থাকক যে জুবিন দাৰ সমাধি ক্ষেত্ৰক লৈ SOP জাৰি নকৰে অসম চৰকাৰে। এই কথা মই কোৱা নাই, এই কথা কৈছে স্বয়ং পীযুষ হাজৰিকাদেৱে। মন্ত্ৰী পীযুষ হাজৰিকাদেৱে কৈছে যে সামাজিক মাধ্যমত বৰ্তমান সময়ত যি নেকি SOPৰ কথা প্ৰকাশ কৰা হৈছে বা যি নেকি SOP ওলাই আছে, সেই SOPখন সম্পূৰ্ণৰূপে ভুল। কোনোবা দুষ্ট চক্ৰান্তকাৰীয়ে এই কামটো কৰিছে, কোনোবাই এই SOP মিছাতেই জাৰি কৰিছে। চৰকাৰৰ ফালৰ পৰা বৰ্তমানেও কোনো SOP জাৰি কৰা হোৱা নাই আৰু অনাগত সময়তো SOP জাৰি নকৰে বুলি পীযুষ হাজৰিকাদেৱে উল্লেখ কৰিছে। গতিকে জুবিন দাৰ সমাধি ক্ষেত্ৰক লৈ কোনো SOP নাই। আপোনালোকে নিজ ইচ্ছামতে যাব পাৰে, চাব পাৰে, আহিব পাৰে। কিন্তু কথাটো হৈ গ'ল কি, শান্তি শৃংখলা বজাই আপোনালোকে সমাধি ক্ষেত্ৰলৈ যাব। উদণ্ড কৰিলে সেইটো আপোনালোকে আইনৰ ৰুখত পৰিবই পাৰে। গতিকে জুবিন দাৰ সমাধি ক্ষেত্ৰক লৈ কোনো ধৰণৰ SOP জাৰি কৰা হোৱা নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাৰ সমাধি ক্ষেত্ৰত এজন যুৱকে তেখেতৰ নগুণ ছিঙি পেলাইছিলে। আচলতে প্ৰনাউন্সিয়েশ্যনটো হয় নগুণ বোলে। যোৱাকালি এজন ব্ৰাহ্মণ ল'ৰাই এই সম্পৰ্কত কৈ আছিলে, বহুতে ভাবি থাকে লগুণ বুলি, একচুৱেলি লগুণ হেনো নহয়, ইয়াৰ অৰিজিনেল প্ৰনাউন্সিয়েশ্যনটো হৈছে নগুণ, যাৰ কাৰণে মই শুদ্ধকৈ প্ৰনাউন্স কৰিবলৈ যত্ন কৰিছোঁ। অৰিজিনেল প্ৰনাউন্সিয়েশ্যন হৈছে নগুণ। তো জুবিন দাৰ সমাধি ক্ষেত্ৰত এজন যুৱকে তেখেতৰ নিজৰ নগুণ ছিঙি পেলাইছিলে আৰু তেখেতৰ ওপৰত ইতিমধ্যে FIR ৰুজু কৰা হৈছে, এজাহাৰ দাখিল কৰা হৈছে। তো তাৰ পাছতেই দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গে চিনেমাতহে নগুণ ছিঙিছিলে, তেখেতে ৰিয়েল লাইফত নগুণ ছিঙা নাই। গতিকে আপোনালোকে জুবিন দাৰ পৰা অনুপ্ৰাণিত হৈ ৰিয়েল লাইফত নগুণ নিছিঙিব বুলি দিলীপ শইকীয়াই সকলোকে এইটো মন্তব্য কৰিছে। এতিয়া দিলীপ শইকীয়া ডাঙৰীয়া হয়তো জুবিন দাৰ নতুন ফ্ৰেণ্ড হ'ব পাৰে, এই কথা মই কোৱা নাই, এই কথা একাংশ মানে বৰ্তমান তেখেতক জুবিন দাৰ অনুৰাগীয়ে কৈছে। কাৰণ জুবিন দাই ৰিয়েল লাইফত নগুণ ছিঙিছিলে। যেতিয়া জুবিন দাৰ মানে হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলে, তেতিয়া তেখেতে বোলে তেখেতৰ নগুণদান ছিঙি সেই নগুণদানেৰে বোলে আঁঠুৱা বান্ধিছিলে। আৰু এই কথা হয়তো দিলীপ শইকীয়া ডাঙৰীয়াদেৱে নাজানে, কাৰণ তেখেতলোক নতুন অনুৰাগী জুবিন দাৰ। আমি যেতিয়াৰ পৰা গান শুনিছোঁ তেতিয়াৰ পৰা জুবিন দাৰ অনুৰাগী, সেইকাৰণে জুবিন দাৰ এই কথা বতৰাবিলাক জানো, মানে ফ'ল' কৰোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দীপাৱলীৰ ওপৰত। আহি আছে দীপাৱলী। এইবাৰ দীপাৱলী লৈ অকণমান বিতৰ্ক চলি আছে আমাৰ অসমত। একাংশ লোকে কৈছে যে দীপাৱলী এইবাৰ শান্তি শৃংখলা বজাই ৰাখি পালন কৰিব লাগে, য'ত নেকি কোনো ধৰণৰ আতচবাজি আৰু লগতে কোনো ধৰণৰ মিউজিকৰ ছিষ্টেম নাথাকিব। শান্তি প্ৰক্ৰিয়াৰ দ্বাৰা পৌৰাণিক পদ্ধতিৰে চাকি বন্তি জ্বলাই এইবাৰ দীপাৱলী আয়োজন কৰিব লাগে। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আকৌ এই বস্তুটোক উলটি ধৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে দীপাৱলীক লৈ কোনো দল সংগঠনে ফটোৱা জাৰি কৰিলে নহ'ব। আমি থকালৈকে এনেধৰণৰ দল সংগঠনৰ ফটোৱা জাৰিবিলাকক আমি মান্যতা নিদিওঁ বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে আনবাৰৰ দৰে দেৱালীত এইবাৰো বোম ফটকা ফুটোৱা হ'ব। এতিয়া আপোনালোক সকলোকে ৰিকুৱেষ্ট, আপোনালোকে পৰাপক্ষত এইবাৰ দেৱালীত বোম ফটকা নুফুটাব। ভাবক আপোনাৰ ঘৰত যদি কোনোবা এজন মৰিলেহেঁতেন, তো আপুনি এইবাৰ দেৱালীত বোম ফটকা ফুটালেহেঁতেন? নিশ্চয় আপুনি নুফুটায়। গতিকে জুবিন দাও আমাৰ প্ৰত্যেকৰ ঘৰৰে এজন ব্যক্তি নহয় জানো? গতিকে তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই, বা আপোনাৰ ঘৰত এজন মানুহ মৰিছে, এমাহো হোৱা নাই, তো এমাহ হৈ গৈছে তেখেত মানে মৃত্যু হোৱা আপোনাৰ ঘৰৰ পৰা, তো আপুনি ফূৰ্তি কৰিব, হাঁহি তামাচা কৰিব।
তো আপুনি যদি প্ৰকৃততে জুবিন দাক ভাল পায়, জুবিন দাৰ প্ৰকৃত অনুৰাগী, এইবাৰ দেৱালীত আপোনালোকে বোম ফাটাপা নুফুটাব। এতিয়া মোৰ মতে হিমন্ত বিশ্ব শৰ্মা দেৱে এইটোতো নিয়মেই জাৰি কৰি দিব লাগিছিলে, SOP দি দিব লাগিছিলে যে বোম ফটাকা ফুটাব নোৱাৰিব বুলি। কিন্তু তেখেতে আকৌ উল্টাহে কৈছে যে নহয়, বোম ফটাকা ফুটাব পাৰিব, কোনো নিয়ম নীতি নাই, কোনোবাই ফটোৱা জাৰি কৰিলে সি বিপদত পৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি গুৱাহাটী মহানগৰীৰ 6 মাইলৰ ব্ৰিজৰ তলত শিল্পী সমাজে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিবলৈ লৈছিলে, কিন্তু প্ৰশাসনে যোৱাকালি তেওঁলোকক 6 মাইলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিদিলে। প্ৰশাসনে কৈছে যে ইয়াতে যদি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় তেনেহ'লে যান-জঁট বৃদ্ধি হ'ব পাৰে, যাৰ কাৰণে নেকি তেওঁলোকক 6 মাইলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিদিলে। আমি ইটোৰ পিছত সিটো কিবা জুবিন বিৰোধী কাম দেখা পাইছোঁ, হয়নে নহয় আপোনালোকে কওকচোন বাৰু। প্ৰথমতে হৈ গ'ল সেই জুবিন অনুৰাগীসকলৰ ওপৰত আপোনাৰ মাৰধৰ কৰিলে, তাৰপাছত জুবিন দাৰ হৈ ন্যায় বিচৰাসকলক NSA লগালে, এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ দিয়া নাই। মানে কি হৈছে মানে এইবিলাক। আগাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি প্ৰিয়ম পল্লৱী আৰু ভিগু কাশ্যপ গৈ পালেগৈ কেদাৰনাথ, আৰু কেদাৰনাথত তেওঁলোকে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁলোকে জুবিন দাৰ ছবি অংকিত এখন গামোচা লৈ গৈছে কেদাৰনাথত, আৰু জুবিন দাৰ আত্মাৰ শান্তিৰ বাবে তেওঁলোকে কেদাৰনাথত প্ৰাৰ্থনা জনাইছে। আমাৰ তৰফৰ পৰা প্ৰিয়ম পল্লৱী আৰু ভিগু দাক খুব বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি লখিমপুৰত প্ৰায় 50খনৰো অধিক বাইক জব্দ কৰে, যিসকলে নেকি ট্ৰেফিক নিয়ম পালন কৰা নাছিলে। লখিমপুৰৰ প্ৰশাসনৰ তৰফৰ পৰা জনাইছে যে আমি ফাইন কাটিমেই, আপোনালোকে আমাক ফাইন কাটিবলৈ সুবিধা নিদিব। যোৱা মাহৰ পৰা আমাৰ জিলাখনত বহুত বেছি দুৰ্ঘটনা হৈছে, যাৰ ফলত নেকি বহু যুৱক যুৱতীক আমি হেৰুৱাইছোঁ, আৰু যাৰ বাবে নেকি এতিয়া লখিমপুৰ প্ৰশাসন অকণমান কঠোৰ হৈছে, যাৰ বাবে লখিমপুৰৰ প্ৰশাসনে বেছিতকৈ বেছি নিয়ম পালন কৰিছে। প্ৰায় 50খনতকৈও অধিক যোৱাকালি বাইক জব্দ কৰিছে লখিমপুৰৰ প্ৰশাসনে। আমাৰ লখিমপুৰত বহুত এক্সিডেণ্ট হৈছে যোৱা মাহত, এই মাহত বহুত এক্সিডেণ্ট, বহুত ল'ৰা ছোৱালীৰ মৃত্যু হৈছে। গতিকে সেইবাবে লখিমপুৰৰ প্ৰশাসনে এই নিয়ম জাৰি কৰিছে, আৰু খুব ভাল কৰিছে মোৰ মতে। অকণমান ল'ৰা ছোৱালীবিলাকে বাইকবিলাক অকণমান লিমিটেড স্পীডত চলাব লাগে বুলি মই ভাবোঁ। ইমানেই ফালি চিলি যায়, মানে অকণমান ইফাল সিফাল গ'লে চেচ ধামকৈ গৈ ক'ৰবাত মাৰিবগৈ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। BTCত হাগ্ৰামা মহিলাৰীয়ে দায়িত্ব লোৱাৰ পাছতেই একশ্যন মুডত আহিছে এতিয়া হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিছে যে 18 তাৰিখৰ ভিতৰত কৰক আপোনালোকে জিঅ'টেক, যিসকলে BTCত চৰকাৰী ঘৰ পোৱা নাই সকলো দৰিদ্ৰ পৰিয়ালকে চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। লগতে যিসকল লোক নেকি ভূমিহাৰা, যিসকলৰ মাটি নাই, তেওঁলোকক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব বুলি জনাইছে হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰীয়ে কিন্তু এইবাৰ প্ৰমোদ বড়ো বৰ বেয়াকৈ উফৰালে আকৌ। প্ৰমোদ বড়োৰ একেবাৰে নামো নিচান নাইকিয়া কৰি দিলে হাগ্ৰামা মহিলাৰীয়ে। প্ৰমোদ বড়োৱে ভাবি আছিলে মই বহুত ভাল কাম কৰিছোঁ, কিন্তু কথাটো হৈ গ'ল মানে আত্মগৌৰৱী মানুহ বেয়া। নিজে যেতিয়া নেকি ভাবি থাকে যে মই বহুত ভাল কাম কৰিছোঁ, কিন্তু ৰাইজে কৈ থাকে যে আপুনি ভাল কৰা নাই, এইটো বেয়া কৰিছে, সেই বস্তুটো শুনিব লাগে। আত্মগৌৰৱী মানুহ বা বেলেগৰ কথা নুশুনা মানুহৰ এনেকুৱাই হয়, আৰু হাগ্ৰামা মহিলাৰীয়ে এইবাৰ প্ৰমোদ বড়োক উফৰাই পঠালে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি ৰাজস্থানৰ ঘাইপথত এটা ভয়ংকৰ অগ্নিকাণ্ড হয় এখন বাছত, য'ত নেকি 57জন যাত্ৰী আছিলে, তাৰে ভিতৰত 37জন যাত্ৰীৰ অলপ ইটো সিটো হৈ বাচি গ'ল, আৰু লগতে 20জন যাত্ৰীৰ নিহত হয় বুলি খবৰ ওলাই পৰিছে। সেই বাছখন গৈ আছিলে জয়ছালমেৰৰ পৰা যোধপুৰলৈ, আৰু গৈ থকাৰ অৱস্থাতে ৰাস্তাতে অগ্নিকাণ্ড হয়, আৰু ফলত 57জনৰ ভিতৰত 20জন লোক নিহত হৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বম্বে হাইকোৰ্টৰ 2জন বিচাৰপীঠে এটা বৃহৎ ৰায় প্ৰদান কৰিছে। বম্বে হাইকোৰ্টৰ 2জন বিচাৰপীঠে এটা এক্সিডেণ্ট কেছত ৰায় প্ৰদান কৰি জনায় যে ৰাস্তাৰ বাবে যদি কোনো লোকৰ ক্ষতি হয়, ৰাস্তাৰ বাবে যদি কোনো লোকৰ এক্সিডেণ্ট হয় আৰু তেওঁলোকৰ যদি কিবা ক্ষয় ক্ষতি হয়, এতিয়াৰে পৰা চৰকাৰ বা পৌৰসভাই তেখেতলোকৰ পৰিয়ালক 6 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগিব বুলি জনাইছে বম্বে হাইকোৰ্টৰ 2জন বিচাৰপীঠে। কাৰণ ৰাস্তা বেয়া, গাঁত আছে, স্পীডত গৈ পিনি মানুহজন তাতে গাঁতত সোমাইছে, তেখেতৰ মৃত্যু হৈছে, ইয়াতে চৰকাৰ জগৰীয়া। মাজ ৰাস্তাত ডাঙৰ ডাঙৰ কিবা কিবি খাল খুল আছে, ৰাস্তা একেবাৰে বেয়া, তাৰ ফলত এক্সিডেণ্ট হৈছে, চৰকাৰ জগৰীয়া, পৌৰসভা জগৰীয়া, আৰু তাৰ কাৰণে পৌৰসভা জগৰীয়া কৰি 6 লাখ টকাৰ ক্ষতিপূৰণ দিবৰ কাৰণে বম্বে হাইকোৰ্টৰ 2জন বিচাৰপীঠে ৰায় প্ৰদান কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি এটা SITৰ দলে যোৱাকালি আমাৰ অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ সৈতে এখন বৈঠকৰ আয়োজন কৰে। তো সেই বৈঠকখনত SITৰ টীমে
কেনেধৰণৰ তদন্ত প্ৰক্ৰিয়া চলি আছে, কিমান দিনৰ ভিতৰত তেওঁলোকে মানে সকলোবিলাক তথ্য জাৰি কৰিব, এই সম্পৰ্কে যোৱাকালি তেওঁলোকে আলাপ আলোচনা কৰে। অতনু ভূঞাই জনাইছে যে তেওঁলোকক সেই পোষ্টমৰ্টেম ৰিপৰ্টটো চাবলৈ দিয়া হোৱা নাই। ছিংগাপুৰত যিটো নেকি পোষ্টমৰ্টেম ৰিপৰ্টছ আছিলে সেই ৰিপৰ্টছটো চাবলৈ দিয়া হোৱা নাই। বাকী কেৱল 10% কথাহে জনাব পাৰিব SITয়ে জনোৱা, বাকীখিনি কথা গোপনে ৰাখিব লাগিব বুলি জনাইছে অতনু ভূঞাই। কেইবাজনো বিশিষ্ট ব্যক্তিৰ সৈতে বাৰ্তালাপ হৈছিলে তেওঁলোকৰ। আৰু 3 মাহৰ ভিতৰত SITয়ে আদালতত মানে সকলো তদন্ত জাৰি কৰিব বুলি জনাইছে। তেওঁলোকে যি নেকি SIT প্ৰস্তুত কৰিব সেয়া তেওঁলোকে জাৰি কৰিব 3 মাহৰ ভিতৰত। মানে তেতিয়ালৈকে চামকানু আৰু সিদ্ধাৰ্থ জেলত থাকিব আৰু SITৰ টিমে মানে যাতে হাৰি যাব নোৱাৰে চামকানু সিদ্ধাৰ্থ, তেনেকৈ তেওঁলোকে এখন মানে প্ৰতিবেদন দাখিল কৰিব বুলি জনাইছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। সামাজিক মাধ্যমত ট্ৰেণ্ড কৰিছে #JusticeForJubin Garg। 1 মিলিয়ন ক্ৰছ কৰো হৈছে এই হেশটেগে, মানে ট্ৰেণ্ড কৰিছে, ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড কৰিছে #JusticeForJubin Garg। তো আপোনালোকে অনাগত সময়ত কিবা এটা পোষ্ট কৰোঁতে #JusticeForJubin Garg ব্যৱহাৰ কৰিব। পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। SITৰ দলে চামকানু মহন্তৰ বাসগৃহ চিল কৰিছিলে, এনেধৰণৰ খবৰ ওলাই পৰিছিলে। কিন্তু যোৱাকালি অখিল গগৈ ডাঙৰীয়া দেৱে তেখেতৰ সামাজিক মাধ্যমত একপি ফটো শ্বেয়াৰ কৰে চামকানু মহন্তৰ বাসগৃহৰ। তো চামকানু মহন্তৰ বাসগৃহ চিল কৰিছিলে SITৰ টিমে, কিন্তু তাৰ পাছতো সেই ঘৰত মানুহ বসবাস কৰি আছে। তো চামকানু মহন্তৰ ঘৰ মানে চিল কৰিলে নে নাই কৰা প্ৰকৃতাৰ্থত, এইটো ডাঙৰ কথা। তো অখিল গগৈ ডাঙৰীয়াই SIT টিমৰ ওপৰত প্ৰশ্ন কৰিছে যে যিটো ঘৰ নেকি চিল কৰিছিলে সেই ঘৰটোত কেনেকৈ লাইট জ্বলিছে, কেনেকৈ মানুহে বাস কৰি আছে। আচলতে SITৰ টিমে চিল কৰা নাছিলে নেকি চামকানু মহন্তৰ ঘৰ, ইয়াক লৈ প্ৰশ্ন উত্থাপিত কৰিছে। আৰু যোৱাকালি মানে চামকানু মহন্তৰ পত্নীয়ে হাতত কিবা কিবি খাদ্যবস্তু লৈও দিবলৈ গৈ আছিলে। তাৰপাছত তেখেতৰ পত্নীয়ে যেতিয়া ঘূৰি আহিছে বিৰাট হাঁহি মুখেৰে ঘূৰি আহিছে। এগৰাকী মহিলাৰ শিৰৰ সেন্দুৰ ৰোকা হৈছে আৰু আনফালে মহিলাগৰাকীয়ে হাঁহিছে। মানে কি হৈছে বুজিব পৰা নাই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাৰ ৰৈ ৰৈ বিনালেৰ দ্বিতীয়টো চং মুকলি কৰা হ'ব আজি সন্ধিয়া 5 বজাত। গানটি হ'ব সপোন সপোন। ঝিল ক্ৰিয়েশ্যনত এই গানটিৰ মুক্তি দিব বুলি খবৰ ওলাই পৰিছে। 15 অক্টোবৰ অৰ্থাৎ আজি 5 বজাত, সন্ধিয়া 5 বজাত এই গানটো ৰিলিজ কৰা হ'ব ৰৈ ৰৈ বিনালে। ৰিক্ত মনেৰে সেমেকা দুচকুৰে এই গীতটিৰ নাম। তো আজি আপোনালোকে শুনিবলৈ পাব সন্ধিয়া 5 বজাত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসম চৰকাৰে বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে মইনা নিযুত আঁচনিৰ শুভাৰম্ভণি কৰিছিলে আৰু এই আঁচনিখন 2025 আৰু 2026 বৰ্ষতো কণ্টিনিউ কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে। আৰু এইবাৰ প্ৰায় 3,50,265 গৰাকী ছোৱালীক এই আঁচনিৰ ধন প্ৰদান কৰা হ'ব। মানে মইনা নিযুত আঁচনিখনৰ জৰিয়তে ছোৱালীবিলাকে যাতে প্ৰত্যেক মাহে কিবা এটা লাভ কৰি থাকে, তো তাৰ কাৰণে মুকলি কৰিছে যাতে তেওঁলোকৰ পঢ়া শুনাটো কণ্টিনিউ হয়। তো 1100 টকাতে কিমানকৈ দিয়া হ'বলা, তো এইবাৰো সেই পইচা দিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি গুৱাহাটী মেডিকেল কলেজৰ যি নেকি জুবিন দাৰ ৰিপৰ্টছ আছিলে সেয়া সামাজিক মাধ্যমত, মানে পোষ্টমৰ্টেম ৰিপৰ্ট আছিলে, সেয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে বুলি দাবী উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে। মই অৱশ্যে পোৱা নাই এতিয়ালৈকে। লুৰিণজ্যোতি গগৈয়ে কৈছে GMCHত সম্পন্ন হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ফাদিল হ'ল। গোপনীয়তা ভংগ হ'ব বুলি যিটো ৰিপৰ্ট স্বয়ং গৰিমা শইকীয়া গাৰ্গে উভতাই পঠাইছিল, সেই অতি গোপনীয় ৰিপৰ্টছ লিক কৰিলে কোনে? তদন্তৰ নামত লৰা ধেমালি কৰি আছে নেকি SITয়ে? ন্যায়কামী জনতাৰ সামূহিক আৱেগ কেনেকৈ ভেঙুচালি কৰি আছে কিয়? পোষ্টমৰ্টেম ৰিপৰ্টছ লিক কৰা কালপিতটোক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে। মই বাৰু এতিয়ালৈকে চোৱা নাই। তো যোৱাকালি হোৱাটছআপৰ গ্ৰুপে সেই পোষ্টমৰ্টেম ৰিপৰ্টছটো লিক হৈছিলে বুলি খবৰ ওলাই পৰিছিল। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাইছে মৰিগাঁৱৰ পৰা। মৰিগাঁৱত এতিয়া জুবিন দাৰ 25 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব আৰু লগতে প্ৰায় 500 জোপা নাহৰ পুলিও ৰোপণ কৰিব বুলি খবৰ ওলাই পৰিছে। মৰিগাঁৱত প্ৰশাসনে নিৰ্মাণ কৰিব সুস্থ জুবিনৰ প্ৰতিমূৰ্তি। ভূমিপূজন কৰিলে এই মূৰ্তিৰ ভূমিপূজন কৰিলে পীযুষ হাজৰিকাদেৱে। প্ৰায় 25 ফুট উচ্চতাৰ হ'ব এই প্ৰতিমূৰ্তিটো। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে PFৰ ওপৰত। আপোনাৰ যদি PFৰ একাউণ্ট আছে আপোনালোকে এতিয়াৰে পৰা একেলগতে 100% পে'মেণ্ট উইথড্ৰ কৰিব পাৰিব। আগতে কি হয়, PFৰ ধন মানে গোটেইখিনি একেলগতে উলিয়াব নোৱাৰে, মানে এডভান্স পে'মেণ্ট ল'ব পাৰে, কিন্তু এতিয়া গোটেইখিনি একেলগতে উইথড্ৰ কৰিব পাৰিব বুলি খবৰ ওলাই পৰিছে। আৰু এইটো এটা
EPFৰ তৰফৰ পৰা ভাল খবৰ ঘোষণা কৰিছে আগৈছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে সোণ আৰু ৰূপৰ ওপৰত মানে বিশেষকৈ ৰূপৰ ওপৰত খবৰ ওলাই পৰিছে তো দেৱালীৰ পূৰ্বে সোণৰ দাম অত্যাধিক বৃদ্ধি পাইছে 10 গ্ৰাম সোণৰ দাম 1,31,000 টকা হৈছেগৈ মানে যিসকলে নেকি কম দাম থাকোতে বনাইছিলে ন তো তেওঁলোকৰ এতিয়া বলে মই বনাওতে 70,000 মান আছিলে এতিয়া 1,30,000 মানে এতিয়া যদি বিকিবলৈ যা মোৰ মানে 100% লাভ হ'ব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ খাজলি ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম